ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো অসমীয়া নৱবৰ্ষটো বা নতুন বছৰটোত কন্যা ৰাশি জাতক জাতিকাসকলৰ কি ধৰণে পাৰ হ'ব কেনে ধৰণৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ পৰিব কি ক্ষেত্ৰত সাৱধানতাৰ অৱলম্বন কৰিব লাগিব সকলোখিনি তথ্য জানিব পাৰিব প্ৰেম স্বাস্থ্য কেৰিয়াৰ ছাত্ৰ ছাত্ৰী হওক আপোনালোকৰ বিজনেছ লাইনতে হওক সকলোখিনি তথ্য জানিব পাৰিব আহকচোন গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ আগবাঢ়িছো যদি আপোনালোকে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি দিয়েনে সাবস্ক্ৰাইব কৰি ল'ব এই সময়খিনিত কৈছে যে আপোনালোকৰ গ্ৰহৰ উৎকৃষ্টৰ অৱস্থান ৰৈ গৈছে আপোনালোকৰ এই সময়খিনিত বিশেষকৈ প্ৰথমতে আৰম্ভ কৰিছে বৈবাহিক জীৱনৰ কথা আপোনালোকৰ ল'ৰা ছোৱালীৰ লগত জড়িত কিছুমান যদি কাম আছিল কৰিব লগা আছিল তেওঁলোকৰ ফিউচাৰ প্লেনিং কৰি আছে কিবা এটা কৰক বা কিবা এটা ভাল এটা পথ পাওক সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব যিসকলে সেইখিনি পৰিকল্পনা কৰি আছে বৰ্তমান সময়ত আৰু ল'ৰা ছোৱালীৰ লগত গুৰুত্বপূৰ্ণ কামখিনি সম্পূৰ্ণ হোৱাৰ বাবে আপোনালোকৰ ঘৰখনতো আপোনালোকৰ শান্তিপূৰ্ণ পৰিৱেশ এটাৰ সৃষ্টি হ'ব আপোনালোকৰ পৰিয়ালত বা আপোনালোকৰ ফেমিলিত সুখৰ পৰিৱেশ সৃষ্টি হ'ব যেতিয়া তেওঁলোকৰ কেৰিয়াৰ বা তেওঁলোকে কিবা এটা ভাল কামত আগবাঢ়ি গৈ আছে বা সেইখিনি ক্ষেত্ৰতো আপোনালোকে আগবঢ়াই নি আছে যিসকলে এটা সুন্দৰ প্ৰতিফলন দেখিব যেতিয়া ল'ৰা ছোৱালীৰ যেতিয়া উন্নতি হ'ব কিবা এটা ভাল কামত আগবাঢ়ি যাব অটোমেটিক্যালি আপোনালোকৰ মনটো বা আপোনালোকৰ মানসিকভাৱে আপুনি ষ্ট্ৰং হ'ব মানসিকভাৱে শান্তি লাভ কৰিব আৰু এই বছৰটো তেনেকুৱা ধৰণৰ এটা পৰিৱেশ হ'বলৈ গৈ আছে ভাল হ'বলৈ গৈ আছে কিছু ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব এই বছৰটোত যিসকল জাতক জাতিকা বাহন বা আন কোনো ৰক্ষণাবেক্ষণৰ সৈতে জড়িত যিকোনো আপোনালোকৰ বস্তু ক্ৰয় কৰিবলৈ গৈ আছে সেইখিনি ক্ষেত্ৰত বহুত ডাঙৰ ব্যয় হ'ব খৰচপাতিও হ'ব মনৰ ইচ্ছাবোৰ পূৰণ হ'ব কিন্তু বাজেটটো আপোনালোকে প্ৰথমতে চাব লাগিব বাজেট অনুসৰি আগবাঢ়ক যিকোনো কাম কৰোঁতে যিকোনো বস্তু ক্ৰয় কৰোঁতে যুৱক যুৱতীসকলে এই বছৰটোত অসাৰ কামত সময় নষ্ট নকৰি অযথা কিছুমান কামত সময় নষ্ট নকৰি যদি পঢ়া শুনাৰ প্ৰতি গুৰুত্ব প্ৰদান কৰে বা নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰা উচিত বুলি কৈছে অৰ্থাৎ নিজৰ জীৱনত কেনেকৈ আগবাঢ়ি যাব কেনেকৈ কৰিলে আপোনালোকে জীৱনত বা নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিব সেইখিনি আইডিয়া কৰিব লাগিব আৰু সেইখিনি পৰিকল্পনা আপুনি ভাবিব লাগিব কেনেকৈ কৰিব কেনেকৈ সমস্যাখিনি সমাধান কৰিব সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক আৰু এই বছৰটোত মানসিক চাপ বেছি নলব বেছিকৈ চিন্তা কৰি নাথাকিব চিন্তা কৰি থাকিলে বেছি আপোনালোকৰ সমস্যাবোৰ বাঢ়িব পাৰে যাৰ ফলত আপোনালোকৰ শৰীৰত বা কিছু আপোনালোকৰ স্বাস্থ্য বা হেল্থৰ কিছু সমস্যাৰো হ'ব পাৰে গতিকে জুখতকৈ বেছি চিন্তা নকৰি নিজৰ কৰ্মৰ প্ৰতি ধ্যান ৰাখক কিবা এটা সমস্যা আহে এই বছৰটো বা সমস্যা আহিছে সমস্যাখিনি কেনেকৈ সমাধান কৰিব তাৰ উপায় তৎক্ষণাত ভাবিব আৰু চেষ্টা কৰক গতিকে খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে গতিকে বেছিকৈ আপোনালোকৰ মানসিক চাপো ল'ব নালাগে এই বছৰটোত গতিকে ধ্যান ৰাখিব লাগিব ব্যৱসায়ত আপোনালোকৰ এটা ভাল প্ৰতিফলন দেখিব ব্যৱসায়িক ব্যৱস্থা সঠিক হৈ থাকিব আপোনালোকৰ সহকৰ্মী যি কৰ্মচাৰী সেইসকলৰ পৰা আপোনালোকে সহায় লাভ কৰিব কিন্তু কিছু আপোনালোকে এই সময়খিনিত এই বছৰটোত কিছু লোকৰ সৈতে তৰ্ক পেচাল হ'ব পাৰে কৰ্মস্থলীত বা আপোনালোকৰ ব্যৱসায় লাইনতো বিশেষকৈ অযথা তৰ্ক বিতৰ্কৰ পৰিহাৰ কৰিব লাগিব আপোনালোকে শৃংখলাবদ্ধভাৱে বা নিজৰ কাম কাজখিনি সুন্দৰভাৱে পৰিচালনা কৰিবৰ বাবে চেষ্টা কৰিলে ভাল হ'ব আইনী বা বিনিয়োগ সম্পৰ্কীয় জটিলতাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে কিছু ক্ষেত্ৰত এই বছৰটোত গতিকে অলপ সাৱধান হোৱাটো প্ৰয়োজন আছে এইবাৰ আপোনালোকৰ সাৱধানৰ ক্ষেত্ৰত উচ্চ কৰ্তৃপক্ষৰ পৰা সহায় লোৱাটো উপযুক্ত হ'ব যদি কিছুমান সমস্যা আহে কৰ্মৰ ক্ষেত্ৰত কিছু প্ৰব্লেম ফেচ কৰি আছে কিছুমান সমস্যাৰ সন্মুখীন হৈ আছে সেইখিনি ক্ষেত্ৰত যদি আপোনালোকে কৰ্মৰ ক্ষেত্ৰত যিসকল সিনিয়ৰ আছে যিসকল আপোনালোকৰ ওপৰত কাম কৰে বা উচ্চ পদস্থ বিষয় আছে তেওঁলোকৰ পৰা যদি আপোনালোকে কিছু গাইডেন্স লয় কথাবোৰ শুধৰণি কৰিবৰ বাবে চেষ্টা কৰিব আগবাঢ়ি যাবৰ বাবে চেষ্টা কৰিব কনফিউজনত কিছুমান কাম নকৰিব এই বছৰটোত কৰ্মৰ ক্ষেত্ৰত বা আপোনালোকে অভাৰ কনফিডেন্স বা বেছি জুখতকৈ বেছি আত্মবিশ্বাসী হৈ আপোনালোকে কাম নকৰিব গতিকে সেইখিনি ক্ষেত্ৰতো এটা লিমিট ৰাখি কামবোৰ কৰিবলৈ চেষ্টা কৰিলে ভাল প্ৰতিফলন দেখিব এই বছৰটো স্বামী স্ত্ৰীৰ মাজত যদি কিছুমান সমস্যা চলি আছিল পাৰিবাৰিক কিছুমান সমস্যা বা কণ্ডল চলি আছিল সেই সমস্যাখিনি কেনেকৈ সমাধান কৰিব পৰা যায় ইজনে সিজনৰ অনুভৱক বুজিবলৈ চেষ্টা কৰিব লাগিব প্ৰথম কথাটো হ'ল এই বছৰটোত স্বামী স্ত্ৰীৰ মাজত আপোনালোকৰ যি সম্পৰ্কৰ মধুৰ হৈ থাকিব কিন্তু সৰু সুৰা কিছুমান কথা বতৰাক লৈ তৰ্ক পেচাল হ'ব পাৰে দুইজনৰ মাজত আৰু এই ধৰণৰ সমস্যাখিনি যাতে উদ্ভৱ নহয় সঘনাই
তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে বেছিকৈ যদি আপোনালোকৰ সদায় কাজিয়া পেচাল হৈ থাকে বা ইজনে সিজনৰ অনুভৱক মনৰ কথাবোৰ যদি বুজি নাপায় কি কৰিছে কি সিদ্ধান্ত ল'ব যদি এটা আলোচনা যদি আপোনালোকৰ মাজত নাথাকে তেনেহলে এই বছৰত কাজিয়াৰ পৰিৱেশ বহুত বেছি হ'ব পাৰে গতিকে তাৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব আৰু ইতিবাচক হৈ থাকিব লাগিব ইজনে সিজনৰ ওপৰত বিশ্বাস ৰাখিব লাগিব যদি বিশ্বাস কম হয় স্বামী স্ত্ৰীৰ মাজত এই বছৰটোত কাজিয়া পেচালৰ দৰে পৰিৱেশটো বেছি হ'ব পাৰে গতিকে তাৰ প্ৰতি কিছু ধ্যান ৰাখিব বছৰ শেষৰ ফাললৈ সকলো আপোনালোকৰ নৰ্মেল হ'ব স্বাভাৱিক হৈ পৰিব আপোনাৰ প্ৰচেষ্টাৰ বাবে আপোনালোকৰ ঘৰ আৰু ব্যৱসায় দুইটাই আপোনালোকে সঠিক আপোনালোকে ব্যৱস্থা গঢ়ি তুলিব পাৰিব সমস্যাখিনি সমাধান কৰিব পাৰিব এই সময়ত কৈছে অৰ্থনৈতিক পৰিস্থিতি উৎকৃষ্ট হ'ব নিজৰ কামৰ প্ৰতি সম্পূৰ্ণ নিষ্ঠাৱান হওক এই বছৰটোত নিশ্চয়কৈ সফল হ'ব আৰু যুৱক যুৱতীসকলে কোনো বিফলতাৰ ভয় পৰিবতে যদি আপোনালোকে আগতেকৈ কিছুমান কামত আগবাঢ়িব ধৰিছে যদি আপোনালোকৰ ভয় সংকোচ মনত যদি কিছুমান ডাউট থাকে তেতিয়া আগবাঢ়িব নোৱাৰিব চেষ্টা কৰক তাৰ পিছত আপোনালোকে পুনৰ আকৌ এবাৰ চেষ্টা কৰক নিশ্চয়কৈ সফল হ'ব মানুহে একেবাৰে সাকসেছ নহ'ব পাৰে কিন্তু আপোনালোকে সেইখিনি ক্ষেত্ৰত যদি আপ্ৰাণ চেষ্টা চলাই থাকে নিশ্চয়কৈ সফল হ'ব গতিকে আপোনালোকে এইখিনি ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব এইবাৰ সফলতা নিশ্চিতভাৱে আপোনালোকে লাভ কৰিব সৰু সৰু সমস্যাৰ মাজতো আপোনালোকৰ কামবোৰ সম্পূৰ্ণ হৈ থাকিব এই বছৰটোত গতিকে যিকোনো পৰিস্থিতিত আপোনালোকে ধৈৰ্য ধৰিব আৰু এই সময়খিনিত কৈছে যে কোনোবা বাহিৰৰ মানুহৰ বাবে আপোনালোকৰ ঘৰখনৰ পৰিৱেশটো কিছু অলপ বেয়া হ'ব পাৰে গতিকে নিজে যদি ঠিক থাকে বা সেই সকল মানুহক বেছিকৈ ইনভলভ কৰি নলব পাৰিবাৰিক ক্ষেত্ৰত সমস্যা থাকে বা ঘৰুৱাৰ কিছুমান সমস্যা থাকে কেতিয়াবা এনেকুৱা হয় কিছুমান ব্যক্তি বেছিকৈ ইনভলভ হৈ যায় আনৰ ঘৰত ঠিক তেনেদৰে আপোনালোকৰ ঘৰতো কিছুমান থাৰ্ড পাৰ্সন কিছুমান ব্যক্তি আপোনালোকৰ আহিব পাৰে যি আপোনালোকৰ পাৰিবাৰিক কণ্ডলবোৰ বৃদ্ধি কৰিব পাৰে বা সমস্যাবোৰ আৰু বেছি তেওঁলোকে সৃষ্টি কৰি দিব পাৰে গতিকে তাৰ প্ৰতি ধ্যান ৰাখিব লাগিব বা আপোনালোকৰ ঘৰুৱাৰ সমস্যাৰ ক্ষেত্ৰত আন বেলেগ মানুহক বেছিকৈ ইনভলভ কৰি নলব বেছিকৈ আপোনালোকে আত্মীয় কৰি নলব সেই সকল ব্যক্তি কিছু লোকে সকলো নহয় কিছুমান মানুহে আপোনালোকৰ নিগেটিভটো বেয়াটো ভাবিব পাৰে গতিকে সেইখিনি ক্ষেত্ৰতো ধ্যান ৰাখিব আৰু আপুনি নিজে বুজি উঠিব কোনে ভাল বিচাৰে কোনে বেয়াটো বিচাৰে আৰু এই বছৰটোত স্বামী স্ত্ৰীৰ মাজত আবেগিক সম্পৰ্ক মজবুত হ'বই কিন্তু প্ৰথমতে কৈছিলোঁ সৰু সৰু সংঘাতবোৰ পৰিহাৰ কৰিব লাগিব আণ্ডাৰষ্টেণ্ডিং বুজাবুজিৰ সেইখিনি প্ৰয়োজন আছে বছৰটোত এই সময়খিনিত খৰখেদাকৈ লোৱাৰ সিদ্ধান্তই আপোনালোকৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে এই বছৰটোত কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰেমত মধ্যমীয়া দেখা পোৱা গৈছে কিন্তু সৰু সুৰা আপোনালোকৰ কাজিয়াৰ বা তৰ্ক বিতৰ্ক চলিব যিয়ে নেকি আপোনালোকৰ সম্পৰ্কটো ফাট মেলিব পাৰে গতিকে ইজনে সিজনৰ মনৰ কথাবোৰ বুজিবলৈ চেষ্টা কৰিব খৰখেদাকৈ কোনো সিদ্ধান্ত ল'ব নালাগে এই বছৰটোত গতিকে যিকোনো সিদ্ধান্ত লওঁতে ভাবি চিন্তি বা ডাঙৰৰ পৰামৰ্শ লৈ আপোনালোকে যদি আগবাঢ়ি যায় নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব এই বছৰটোত কন্যা ৰাশিৰ জাতক জাতিকা যিকোনো বাকি থকা কাম আপোনালোকৰ আধৰুৱা কাম বা বাকি থকা কাম আপোনাৰ সঠিক ব্যৱস্থা আৰু কঠোৰ পৰিশ্ৰমেৰে আপোনালোকে সম্পূৰ্ণ কৰিব পাৰিব পাৰিবাৰিক আৰু সামাজিক কাম-কাজৰ প্ৰতি আপুনি আগ্ৰহী হ'ব ঘৰুৱা সমস্যাখিনি সমাধান কৰাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব থাকিব সামাজিকভাৱে জড়িত হ'ব প্ৰশংসা লাভ কৰিব সমাজত এটা ভাল স্থান আপোনালোকে গঢ়ি তুলিবলৈ সক্ষম হ'ব আপোনালোকৰ ধাৰণাবোৰকো বিশেষ গুৰুত্ব দিয়া হ'ব এই বছৰটোত আৰু এই বছৰটোত ঋণ দিয়া ধন আপোনালোকে ঘূৰাই পালে আপুনি সকাহ পাব কাৰোবাৰ যদি টকা পইচা কৰবাত ইনভেষ্ট কৰিছিল দিও থৈছিল বা সেইখিনি ধন আপোনালোকে ঘূৰাই পোৱাৰ যথেষ্ট সম্ভাৱনা আছে কিন্তু চেষ্টা কৰিব লাগিব আপোনাক হাতত আনি নিদিব পাৰে কিন্তু আপুনি চেষ্টা কৰিব লাগিব আপোনালোকৰ প্ৰাপ্যৰ ধন নিশ্চয়কৈ ঘূৰাই পাব পাৰে এই বছৰটোত ঘূৰাই পোৱাৰ যথেষ্ট সম্ভাৱনা আছে আৰু পাব আপুনি চেষ্টা কৰক নিশ্চয়কৈ আৰু এই বছৰটোত কিছুমান ক্ষেত্ৰত নেতিবাচক কিছুমান কথাৰ প্ৰতি ধ্যান ৰাখিব লাগিব বা সেইখিনি পৰিহাৰ কৰিব লাগিব বা সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰক এই বছৰটোত সময় মূল্য চিনি ল'ব লাগিব ফাৰ্ষ্ট টাইম আপোনালোকে সময় বুজিব লাগিব সময় ভ্যালুটো বুজিব লাগিব সময় দিব লাগিব কোনখিনি কামত কিমানখিনি সময় দিলে ভাল হ'ব সময় অনুযায়ী নিজৰ কাম কাজখিনি কৰিবলৈ চেষ্টা কৰক নহলে বহুতো কাম বাকি ৰৈ যাব পাৰে সময়মতে কামবোৰ যিখিনি আপোনালোকৰ ওয়াৰ্ক আছে কাম আছে সেই কামবোৰ সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰক কিন্তু এই বছৰটোত এলেহুৱা হোৱাটো আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে গতিকে ধ্যান ৰাখিব এলাহে মানুহক বহুত বেছি ক্ষতি কৰে
গতিকে এলাহটো আপোনালোকে পৰিহাৰ কৰিব লাগিব, যাৰ বাবে আপোনালোকৰ ক্ষতি হ'ব পাৰে এই বছৰটোত। এজন বন্ধুৱে স্বাৰ্থপৰতাৰ বাবে আপোনালোকৰ লগত বা আপোনাৰ সম্পৰ্ক নষ্ট কৰিব পাৰে। কিছুমান ব্যক্তি নিজৰ স্বাৰ্থৰ বাবে আপোনালোকৰ লগত থাকিব পাৰে, আপুনি বুজিব নোৱাৰিব পাৰে। গতিকে সেইসকলক বুজিব লাগিব, চিনি পাব লাগিব। বিশেষকৈ চিনি পোৱাত আপুনি কিছু ভুল হ'ব পাৰে। গতিকে সেইখিনি ক্ষেত্ৰত কিছু আপোনালোকৰ আইডিয়া ধাৰণাৰ আপোনালোকৰ প্ৰয়োজন আছে। সকলো বন্ধু তেনেকুৱা নহ'ব পাৰে, কিছু লোকৰ কিছু ক্ষেত্ৰত হ'ব পাৰে। গতিকে কাকো বেছি বিশ্বাস কৰাটো পৰিহাৰ কৰিব লাগে। আয়ৰ পৰিস্থিতি স্বাভাৱিক হৈ থাকিব। বিপণন সম্পৰ্কে কামৰ দিশত কৰাৰ কঠোৰ পৰিশ্ৰমৰ ইতিবাচক ভাল এটা ফল লাভ কৰিব। এই সময়ত ব্যৱসায় বা যিকোনো চৰকাৰী ভ্ৰমণ আপোনালোকৰ হ'ব। সমাজ সেৱা কৰা লোকসকলৰ অতিৰিক্ত কামৰ বোজাৰ বাবে মানসিক চাপত থাকিব এই বছৰটোত, কিন্তু আপোনালোকে সেইখিনি ক্ষেত্ৰত প্ৰশংসা বুটলিব। মানুহৰ মাজত আপোনালোকৰ সুনাম শুনিবলৈ পাব, যি আপোনালোকক মানসিক শান্তিও দিব। পৰিয়ালৰ সৈতে কিছু সময় আপোনালোকে কটালে সম্পৰ্কবোৰ এই বছৰটো মজবুত হৈ থাকিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাবোৰ অসাৱধান আপোনালোকে নহ'ব, সাৱধান হ'ব লাগিব। লগে লগে তেওঁলোকৰ যদি হেল্থৰ প্ৰব্লেম চলে বা স্বাস্থ্যৰ কিছু সমস্যা চলি থাকে, চিকিৎসকৰ পৰামৰ্শ ল'বলৈ একেবাৰে নাপাহৰিব। প্ৰতিকূল বতৰৰ পৰা নিজকে আপোনালোকে এই বছৰটোত ৰক্ষা কৰিব লাগিব, নিজকে বচাই চলিব লাগিব। এই বছৰটোত নিজৰ সম্পূৰ্ণ স্বাস্থ্যৰ ক্ষেত্ৰত আপোনালোকে গুৰুত্ব প্ৰদান কৰক। জিৰণি লওক। ব্যস্ততাৰ মাজতো আপোনালোকৰ জিৰণিৰ প্ৰয়োজন আছে, নহ'লে শৰীৰত কিছু সমস্যা হ'ব পাৰে, শাৰীৰিকভাৱে দুৰ্বল অনুভৱ কৰিব পাৰে। গতিকে এই বছৰটোত কিছু নিজৰ শৰীৰটোক ৰেষ্ট দিয়ক, কিছু জিৰণি দিয়ক। তেতিয়াহে আপোনালোকে নিজৰ দৈনন্দিন কাম কাজখিনি সুচাৰুৰূপে সম্পাদন কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই বছৰটোত অতি শুভ দেখা পোৱা গৈছে। ভাল এটা ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। প্ৰথমতে যিহেতু কৈছিলোঁ, আপোনালোকে বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলে অযথা সময় আপোনালোকে নেখেদিব। সময়খিনি বা টাইম আপোনালোকে বুজিব লাগিব, টাইমখিনি ইউজ কৰিব লাগিব সৎ কামত। তেতিয়াহে আপোনালোকে জীৱনত আগবাঢ়ি যাব পাৰিব বা পৰীক্ষাৰ ক্ষেত্ৰতো এটা ভাল এটা ফলাফল, ভাল এটা প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। বন্ধু-বান্ধৱীসকল, এই বছৰটোত আপোনালোকে ধৈৰ্য বজাই ৰাখক। অযথা অপ্ৰয়োজনীয় খৰচৰ পৰা আপোনালোকে নিজকে বচাই চলিব লাগিব, অপ্ৰয়োজনীয় খৰচ পৰিহাৰ কৰিব লাগিব। আৰু অযথা তৰ্ক পেচাল, কাজিয়া পেচালৰ পৰা নিজকে বচাই চলি নিজৰ কেৰিয়াৰ বা নিজৰ এইমৰ ওপৰত, নিজৰ লক্ষ্যৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিলে এটা ভাল প্ৰতিফলন নিশ্চয়কৈ দেখিবলৈ এই বছৰটোত সক্ষম হ'ব। যদি আপোনালোকে আমাৰ এই চেনেলটোত নতুন হয়, ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব। পাৰিলে আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব, যাতে আপোনালোকৰ মনৰ ইচ্ছাবোৰ সোনকালে পূৰণ হয়। আপোনালোকৰ সকলোৰে সুস্বাস্থ্য কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ ভিডিঅ'টো ইমানেই। ধন্যবাদ।